মডেল পেপাৰ বা PYQ কৰি গ'লে ডাইৰেক্ট কমন পৰিব নেকি তোমালোকৰ ফাইনেল পৰীক্ষা? হায়াৰ ছেকেণ্ডেৰী 2026ৰ কাৰণে যিসকলে পৰীক্ষা দিবলৈ লৈ আছা তোমালোকৰ সময় মাথো বহুত কম সময়, 20টা 15টা দিন সময় আছে বুলি ক'লেও ভুল নহ'ব। চব বাদ দি পেলাই তোমালোকৰ প্ৰয়োজনীয়তাবিলাক বাদ দি পেলাই, গতিকে কোনোবাই পঢ়ো বুলি ক'লে মানে 1 মিনিট সময়ও তোমালোকে এতিয়া লছ কৰিব নালাগে। গতিকে এনেকুৱা এটা সময়ত তোমালোকক এনেকুৱা এটা ৱে লাগে যিটো ৱেত পঢ়ি পেলাই তোমালোকে বেছিতকৈ বেছি স্ক'ৰ কৰিব পৰা। গতিকে সেইটো হিচাপতে ষ্টুডেণ্টবিলাকৰ কুৱেশ্যনবিলাক থাকে, ভালো লাগে, চিনচিয়াৰ হ'লে ভাল লাগে। হোৱাটছআপ বা বহুত হোৱাটছআপ মেছেজ মই ৰেছপন্স কৰিব পৰা নাই যদি মই ওপৰে ওপৰে পঢ়িছোঁ, মানে ষ্টুডেণ্টক কুৱেশ্যনবিলাক কি মনৰ। গতিকে কমেণ্ট ছেকশ্যন বা হোৱাটছআপ গ্ৰুপ বা ডাইৰেক্ট কল কৰি বহুতে সুধিছা, চবকে ৰেছপন্স দিব পৰা নাই, বেয়া নাপাবা। তোমালোকৰ কাৰণে সময় দি আছোঁ, বেলেগত সময় দি পেলাই তোমালোকক ইগন'ৰ কৰা নাই। মই তোমালোকৰ কাৰণে কণ্টেণ্ট প্ৰিপেয়াৰ কৰি আছোঁ। কথাটো হৈছে কি, ডাইৰেক্ট মডেল পেপাৰ কৰি গ'লে কমন পৰিবনে? 20খন 25খন বা আছাম হায়াৰ ছেকেণ্ডেৰী যিবিলাক মডেল পেপাৰ উলিয়াইছে সেইবিলাক কৰি গ'লে কমন পৰিবনে? বা PYQ বোলে 2013 চনৰ পৰা বা 15 চনৰ পৰা 25 চনলৈকে কৰি দিলোঁ, কমন পৰিবনে ডাইৰেক্ট? চোৱা, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আটাইতকৈ স্পেচিয়েল কোৱালিটি এইটোৱে হৈছে যে হায়াৰ ছেকেণ্ডেৰী প্ৰত্যেক বছৰে কিবা নহয় কিবা এনেকুৱা এটা মানে স্পেচিফিক কিবা বিশেষ টাইপৰ এনেকুৱা এটা মানে ইউনিক টাইপৰ কিছুমান কুৱেশ্যন লৈ আহে। একেই কনচেপ্ট ইউজ কৰিব, মানে বাকী চব একেই থাকিব, কুৱেশ্যনৰ ডিজাইনটো এনেকুৱা এটা টাইপত আনে যিটো টাইপ তুমি আগত দেখাই নাই। কিছুমান কুৱেশ্যন বহুত ৰিপিট হয়, ৰিপিট নহয় বুলি ক'লে ভুল হ'ব, কিন্তু বহুত কুৱেশ্যন ৰিপিট হয়। ডিৰাইভেশ্যন ফিজিক্সৰ বহুত ৰিপিট হয়, কেমেষ্ট্ৰি বহুত নেম ৰিয়েকশ্যন ৰিপিট হয়। ল'ৰা ছোৱালীয়ে কনচেপ্ট নাথাকে কাৰণে ধৰিব নোৱাৰে। বাকী তোমালোকৰ যিটো প্ৰশ্ন যে মডেল পৰা ডাইৰেক্ট কমন পৰেনে, মই এইটো কথাও নকওঁ যে কমন নপৰে, এইটো কথাও নকওঁ যে কমন পৰিব, কিন্তু মই তোমালোকক এটা কথাই ক'ম, যদি কোনোবাই 5খন মডেল পৰাও কৰিছে বা মোৰ ভাগৰ যে ইউ বুক তোমালোকে লৈছা কেমেষ্ট্ৰি, আচলতে মই লিখা নাই, মোৰ ফ্ৰেণ্ড এজনে লিখিছে কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টত, বাইটো মই কৰাই দিছোঁ, মোৰ কমিউনিকেশ্যনটো আছে কাৰণে তোমালোকৰ লগত তেখেতৰ নাই। বাকী কমনটো চোৱা, কমনটো যদি উইথ কনচেপ্ট তোমালোকে পঢ়া তেনেহ'লে নিশ্চয় কমন পৰিব। কমন পৰিব মানে কি, তোমালোকে পেটাৰ্ণটো যদিও হেক কৰি ল'ব পৰা নহয়, পৰীক্ষাত বহি পেলাই কুৱেশ্যনবিলাক যে দেখিবা চিনি পাবা, এইটো এনেকৈ আছিলে, এনেকৈ পঢ়ি আছিলোঁ, এতিয়া এনেকৈ দিছে, এনেকৈ লিখিব পাৰিম। কিন্তু কোনোবাই যি মুখস্থ কৰি তোমালোকে নাম্বাৰ স্ক'ৰ কৰিব নোৱাৰা। মুখস্থ মানে কি হয় বস্তুটো চোৱা, মেট্ৰিকত কি হয় ডাইৰেক্ট পেপাৰ কমন পৰে। এতিয়াতো মেট্ৰিকতো বহুত কিবা কিবি নাটক, এছাৰচন ৰিজনিং ইমানেই কুৱেশ্যন উলিয়াইছে, মানে CBSE টক্কৰ দিবলৈ গৈ আছে এতিয়া SSLCয়ে। তাৰপিছত যিটো তোমাৰ 11ৰ কোৰ্চ, 11ৰ তোমালোকে নিজেও পৰীক্ষা দি আহিছা, গম পাইছা 11ৰ পৰীক্ষাটো কেনেকুৱা হয়, বৰ বিশেষ নাই, কমন পৰি যায়, মানে ডাইৰেক্ট কুৱেশ্যন আহি যায়, মুখস্থ কৰি চলে। কিন্তু 12ত মুখস্থ কৰি নচলে। এতিয়া তোমালোকৰ মই মন ভাঙিব নাই বিচৰা, বহুতে মডেল পৰা প্ৰেক্টিচ কৰি আছা, মোৰ পৰা ই বুক লৈছা, বেলেগৰ পৰা ই বুক লৈছা, বা আছাম হায়াৰ ছেকেণ্ডেৰী মডেল পৰা কৰিছা, বা কোনোবাই যোৱাৰ 10 চনৰ 5 চনৰ PYQ কৰিছা। মই তোমালোকৰ মন ভাঙিব বিচৰা নাই। মই এটা কথাই ক'ম, যদি কোনোবা এজন ষ্টুডেণ্টে মিনিমাম 2023, 24, 25 আৰু বিশেষকৈ আছাম হায়াৰ ছেকেণ্ডেৰীৰ পৰা তোমালোকে ASSCC.gov.in বুলি চাৰ্চ কৰিলে যিবিলাক মডেল পৰা আহিব, ফিজিক্স কেমেষ্ট্ৰি বা যিয়ে নহওক, যোন যি ডিপাৰ্টমেণ্টৰ মানে আৰ্টছ কমাৰ্চ যিয়ে নহওক, সেইকেইখন যদি তোমালোকে প্ৰেক্টিচ কৰা আৰু উইথ কনচেপ্ট কৰা, মানে কোনটো কুৱেশ্যন ক'ৰ পৰা আহিছে, কি কনচেপ্ট ইউজ হৈছে, কেলে দিছে, তাৰ লগত কি থিয়ৰী ৰিলেটেড আছে, নিউমেৰিকেল আছে যদি কি ৰিলেটেড আছে, আৰু বিশেষকৈ ইয়াৰ লগতে যদি তোমালোকে কিতাপৰ এক্সাম্পলখিনি ইনক্লুড কৰি ল'ব পৰা, তোমালোকে কিন্তু সঁচাকৈ পৰীক্ষা পেপাৰখনত বহি পেলাই বহুত বস্তু তোমালোকে দেখিবা। গোটেই বছৰ যদিও পঢ়া নাই, ইমানখিনি কাম কৰা বহুত বস্তু দেখিবা। কিন্তু মই এনেকৈ কেতিয়াও নকওঁ ষ্টুডেণ্টক যে তোমালোকে NCERT ৰিড নকৰিবা, একো কনচেপ্ট নল'বা, অকল পেপাৰ কেইখনমান মুখস্থ কৰা যোৱা, তেনেকৈ মই ঠগিব নিবিচাৰোঁ ল'ৰা ছোৱালীক। আৰু তোমালোকে কমন নহয়, পচিবল কুৱেশ্যন ইন দ্য ফৰ্ম অফ পেটাৰ্ণ, গম পাইছা নাই? তোমালোকে কুৱেশ্যনৰ পচিবিলিটি এজ ইট ইজ পাম বুলি কেতিয়াও আশা নকৰিবা। তোমালোকে মাইণ্ডছেটটো উইথ কনচেপ্ট এইকাৰণে ৰাখিবা যাতে পৰীক্ষাত যদি সেই একেটা কুৱেশ্যনকে, ছাপ'জ কুলম্বছ ল' ইন ভেক্টৰ ফৰ্মটোকে যদি বেলেগ কিবা এটা পকাই পেলাই কৈ দিয়ে, এনেই কৰি দিলে বোলে প্ৰুভ ডেট কুলম্বছ ল' অবে দ্য নিউটনছ থাৰ্ড ল', আজি কৈ আছোঁ মই ডেৰিভেশ্যনটো, প্ৰথমটো চিৰিজৰ প্ৰথমটো চেপ্টাৰৰ প্ৰথমটো কি কয় ডেৰিভেশ্যন, কথা এটা কৈছোঁ এনেই যি টিটো ওপৰত দিয়ে, গম পায় তোমালোকে? এতিয়া ফ্ৰিডেৰিকা ৰিয়েকশ্যনটোকে মই কৰাইছিলোঁ তোমালোকৰ, এইটো এলডিহাইড কিটনত আছিলে, এইটো কি কয়, এইটো কমপ্লিট দ্য ৰিয়েকশ্যন বুলিও আহে কেতিয়াবা, তোমালোকৰ কনভাৰ্ট দ্য ৰিয়েকশ্যন মানে কনভাৰ্ট বুলিও আহে, বেনজিন ইনটু বেনজাইল ডিহাইড, এনেকৈ কিবা কিবি ধেৰ আহে। গতিকে বহুত বিশেষ নহয়, কেইটামান তোমালোকৰ ৰিয়েজেণ্ট বা অনুঘটক এনেকৈ কিছুমান বিশেষ বস্তু ইউজ কৰি পেলাই কামবোৰ চলাই থাকে। বৰ্ডে গম পোৱা নাই, বৰ্ডৰ পেটাৰ্ণটো যদি কোনোবাই বুজি পায়, হেক কৰিব পাৰে নহয়, সেইজন ষ্টুডেণ্টে কিন্তু কেতিয়াও ঠগ নাখায়। ভাবাচোন একেকেইটা চেপ্টাৰে কিমান কুৱেশ্যন ওলাবনো, মানে টাইপটো কথা কৈছোঁ মই, এটা চেপ্টাৰ যেনিবা 15টা টাইপৰ কুৱেশ্যন ওলাব পাৰে, 15 ৰকমৰ নিউমেৰিকেল ওলাব পাৰে, সেই 15 ৰকমতকৈ 16 ৰকম কৰিবলৈ বৰ্ডৰ অকাত নাই।
15 ৰকমত লেভেলটো বঢ়াই দিব পাৰে, ডিজাইনটো বদলাই দিব পাৰে, সেইটো বৰ্ডৰ কেপাচিটি। এটা জেই কুৱেশ্যন এটা, নিটৰ কুৱেশ্যন এটা কিহৰ কাৰণে বৰ্ডৰ কুৱেশ্যনৰ লগত দিবলৈ? একেই কনচেপ্ট। এংগুলাৰ মমেণ্টামৰ কুৱেশ্যন তোমালোকে বৰ্ডতো পাইছা 11ত, আৰু সেই এংগুলাৰ মমেণ্টামৰ কুৱেশ্যন জেই এডভান্সৰ কুৱেশ্যন চাবা যোৱা, IIT কুৱেশ্যন চাবা যোৱা, পাত্তা নোপোৱা। BSc MSc কৰা মানুহেও পাত্তা নাপায়, বহুত চাবলগীয়া হয়। তোমালোকতো হায়াৰ ছেকেণ্ডেৰী পঢ়িছাহে। গতিকে কথাটো হৈছে কি, বৰ্ডৰ তোমালোকে এণ্ট্ৰেন্স লেভেলৰ কুৱেশ্যন নোপোৱা, সেইটো ভয় খাব নালাগে। বৰ্ডৰ কুৱেশ্যনে পাবা। উইথ কনচেপ্ট যদি চোৱা তোমালোকৰ বহুত লাভ হ'ব। উইথ কনচেপ্ট মানে বস্তুটো বুজি পাইছা না? ছাৰ উইথ কনচেপ্ট কৈ আছে। বহুত বিশেষ ইন ডিটেইল তোমালোকে ছাবজেক্টটো গুৰু হ'বলৈও যাব নালাগে, সময় কম। জাষ্ট কুৱেশ্যনটো ক'ৰ পৰা আহিছে ইমানটো গম পাব লাগে যে এইটো টপিকৰ পৰা আহিছে, এইটো টপিকত কুৱেশ্যনটো এনেকৈ নি এনেকৈ দিব পাৰে, এনেকৈ নি এনেকৈ দিব পাৰে, বস্তুখিনি এনেকৈ আছিলে, ইয়াৰ ভিতৰৰ বেকগ্ৰাউণ্ডত কি আছিলে, এই মানে বিহাইণ্ড দ্য চিন বুলি কওঁ নাই আমি চিনেমাবিলাকত, বেক চাইডে কি আছে, সেই বস্তুখিনি অকণমান জানিলে তোমালোকক ঠগিব নোৱাৰে। আৰু অকল বোলে এইটো কুৱেশ্যনে পঢ়িছোঁ এনেকৈ আহিলেহে পাৰিম বুলি, এইটোৰ পৰা অকণমান ইফাল কৰিলে নোৱাৰো, তেনেকৈ কিন্তু ঠগ খাই যাবা। গতিকে তোমালোকক মই মন ভাঙিব বিচৰা নাই, মডেল পাৰ কৰা, তোমালোকে মডেল পাৰ যে কৰি আছা, একো ভুল কাম কৰা নাই, বহুত PYQ কৰি আছা, একো ভুল কাম কৰা নাই, বহুত ভাল কাম কৰিছা, NCERT এক্সাম্পল কৰি আছা, বহুত ভাল কাম কৰিছা, খালি বুজি পেলাই কৰা, সেইটোৱে ক'ম মই। মোৰ ফালৰ পৰা মেছেজ এইটোৱে। বাকী ইয়াত কমন পৰিব নপৰে এইটো বেলেগ কথা, কিন্তু তোমালোকে যি কমচে কম তোমালোকে যিখিনি কুৱেশ্যন কৰিছা তেনেকুৱা টাইপৰ কুৱেশ্যন যদি তোমালোকক লাগে, এজ এট ইজ কমনটো বাদ দিয়ে, তেনেকুৱা টাইপৰ যদি তোমালোকক কুৱেশ্যন লাগে, তোমালোকে জাষ্ট কুৱেশ্যনখিনি উইথ কনচেপ্ট কৰা, সময় অকণমান দিয়া, অকণমান কষ্ট কৰা, ঠিক আছে। আৰু মুখস্থটো এনেও কৰিব নোৱাৰা, বহুত কোনে 10খন পেপাৰ কৰিলে 10খন তোমালোকে মুখস্থ কৰিব পাৰিবা নোৱাৰা। গতিকে অল দ্য ভেৰি বেষ্ট, কথাখিনি গুৰুত্বসহকাৰে ল'বা। বাবে তলত উল্লেখিত বিষয়বোৰৰ PDF কমন নোটছ প্ৰস্তুত কৰিছোঁ, ইয়াত থাকিব PYQ, তোমালোকৰ প্ৰি টেষ্ট কুৱেশ্যন পেপাৰ চল্ভ থাকিব, আৰু বিগত কেইবাবছৰ ধৰি চলি অহা কুৱেশ্যনবোৰ ইয়াত উপলব্ধ হ'ব। আৰু তোমালোকৰ HS ফাইনেলত বহুতো নিৰীক্ষণ কৰি আমাৰ অভিজ্ঞ শিক্ষকসকলৰ দ্বাৰা এই নোটছসমূহ প্ৰস্তুত কৰা হৈছে। যাক লাগে এইকেইখন ছাবজেক্ট, আমাৰ ইয়াত উপলব্ধ ছাবজেক্টকেইখন হৈছে ইংলিছ, আছামিজ, বিহু, এডুকেশ্যন, পলিটিকেল চায়েন্স, হিষ্টৰী, ইকনমিক, লজিক এণ্ড ফিলচফি, এডভান্স আছামিজ, অল্টাৰনেটিভ ইংলিছ, জিঅ'গ্ৰাফী, ছচিয়লজি, স্বদেশ অধ্যয়ন, এন্থ্ৰপলজি, বিজনেছ ষ্টাডি, ফিজিক্স আৰু কেইবাখনো বিষয়ত উপলব্ধ আছে। যদি তোমালোকক লাগে, আমাৰ এই নাম্বাৰটোত দিয়া আছে 9127415279, এই নাম্বাৰত তোমালোকে হোৱাটছআপত যোগাযোগ কৰিবা।